নমস্কাৰ। দৰং জিলাৰ 213টা আত্মসহায়ক গোটলৈ 6.72 কোটি টকাৰ ঋণ মঞ্জুৰি পত্ৰ বিতৰণ কৰা হৈছে। ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যুটীয়া উদ্যোগত অসম গ্ৰামীণ বিকাশ বেংকে বিতৰণ কৰিছে ঋণ মঞ্জুৰি পত্ৰ। পুনৰবাৰ জনাইছো, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক চমুকৈ নাবাৰ্ড আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যুটীয়া উদ্যোগত অসম গ্ৰামীণ বিকাশ বেংকে দৰং জিলাৰ 213টা আত্মসহায়ক গোটলৈ 6.72 কোটি টকাৰ ঋণ মঞ্জুৰি পত্ৰ আগবঢ়াইছে। দৰং জিলাৰ পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰৰ সঞ্চালনাত অনুষ্ঠিত উক্ত অনুষ্ঠানত অসম গ্ৰামীণ বিকাশ বেংকৰ নলবাৰী আঞ্চলিক কাৰ্যালয়ৰ প্ৰবন্ধক বিমান গগৈ, অগ্ৰণী বেংক পৰিচালক BP কৰ্মকাৰ, নাবাৰ্ডৰ জিলা বিকাশ প্ৰবন্ধক অভিষেক বৰুৱা, ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক সমন্বয়ক দীপাংকৰ বৰুৱা, জিলা সমন্বয়ক দীপক সূত্ৰধৰ, বিভিন্ন বেংকৰ শাখা পৰিচালক আদিয়ে অংশগ্ৰহণ কৰে। এই ঋণ মঞ্জুৰি পত্ৰ বিতৰণী কাৰ্যসূচীত মঙলদৈ নাট্য মন্দিৰত আয়োজন হোৱা এই অনুষ্ঠানত আদৰে অধ্যক্ষ গৌতমানন্দ গোস্বামী, দলগাঁও শিয়ালমাৰী ব্লক খণ্ডৰ সমন্বয়ক ত্ৰিলোচন নাথ, বেচিমাৰী ব্লক খণ্ডৰ সমন্বয়ক কুঞ্জন বৰুৱা, পশ্চিম মঙলদৈ ব্লক সমন্বয়ক ৰিজুমণি দেৱীয়ে অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই পূব মঙলদৈ ব্লক খণ্ডৰ আঁচনি বিষয়া ভৱিত্ৰা সূত্ৰধৰে। এনেদৰে দৰঙৰ 213টা আত্মসহায়ক গোটলৈ 6.72 কোটি টকাৰ ঋণ মঞ্জুৰি পত্ৰ আগবঢ়ায়। जो क्रेडिट कैम्प आज स्पॉन्सर किया है विद द हेल्प ऑफ असम स्टेट रूरल लाइवलीहुड मिशन एंड असम ग्रामीण विकास बैंक टू इंक्रीज द क्रेडिट कवरेज ऑफ SHG ग्रुप, क्योंकि यहाँ पे SHG ग्रुप्स अच्छा काम कर रहे हैं और आप लोग को पता है कि SHGs का जो NPA है वो 91% से भी कम है और हम लोग SHG ग्रुप्स में बहुत पोटेंशियल देखते हैं, क्योंकि आपको पता है कि ये जो पॉवर्टी एलिवेशन प्रोग्राम है गवर्नमेंट का, उसमें SHG एक बहुत बड़ा रोल निभाते हैं। सो नाबार्ड 92 से SHG बैंक लिंकेज प्रोग्राम कर रहा है, SHGs का फॉर्मेशन, SHGs का क्रेडिट लिंकेज, ये बहुत दिनों से नाबार्ड इज इन्वॉल्व एंड देन बाय 2011-12 देन NRLM केम एंड दे आर नाउ प्रमोटिंग SHGs, उनको रिवॉल्विंग फंड दे रहा है, उनको CIF एक्सेट्रा वे में उनको हेल्प कर रहा है। तो नाबार्ड का इस डिस्ट्रिक्ट में फोकस है कि SHGs के थ्रू हम लोग और भी प्रोग्राम्स कर पाए। आपको मैं बता दूं कि यहाँ पे हम लोग SHGs के लिए पहले से डिजिटाइजेशन प्रोग्राम कर रहे हैं, उसका नाम है ई-शक्ति। इसमें हम लोग SHG का जो भी रिकॉर्ड्स है, उनका जो भी बुक्स है, उनका अकाउंट्स, एवरीथिंग, उनका सोशियो इकोनॉमिक इन्फॉर्मेशन लोग डिजिटाइज कर रहे हैं, सो दैट एक सेंट्रलाइज डेटाबेस तैयार हो, जैसे बैंक जिससे डिसीजन मेकिंग में ईजी हो। फॉर एग्जाम्पल, आज आप बैंक से लोन लेते हैं तो आप लोग को सिबिल वो हाई मार्क इस तरीके से स्कोर चेक करते हैं, उसी तरीके से मतलब SHG को भी, ताकि लोन सिर्फ लोन नहीं, एनी सॉर्ट ऑफ फाइनेंशियल हेल्प और एनी सॉर्ट ऑफ हेल्प, उसके लिए सेंट्रलाइज डेटाबेस लोग तैयार कर रहे हैं, ताकि जो उनको हेल्प करना चाहते हैं जो भी इंस्टीट्यूशन है उनको एक प्रॉपर डिसीजन मेकिंग में उन्हें हेल्प हो। How many self-help groups here? Today we are 213 self-help group and the loan sanction is around 6.72 crores. And this is with the help of AGVP and SRLM. They are all SRLM group. They have helped us immensely. SRLM is doing a wonderful job over here and I want to actually thank them for their cooperation. DCBB সহযোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আমাৰ যিসকল আত্মসহায়ক গোট আছে, এই আত্মসহায়ক গোটসকলৰ আমি জীৱন আৰু জীৱিকা উত্তৰণৰ কাৰণে আমি কাম কৰি আহিছোঁ। আমি চৰকাৰৰ তৰফৰ পৰা 15,000 টকা ৰিভলভিং ফাণ্ড দিয়া হয়, কিন্তু অসম চৰকাৰৰ এইটো একমাত্ৰ আঁচনি য'ত আমাৰ গোটেই ভাৰততে এইটো আঁচনি নাই, য'ত অসম চৰকাৰৰ তৰফৰ পৰা কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত 25,000 টকা ৰিভলভিং ফাণ্ড দিয়া হয়। আৰু এই কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনতে এই বছৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে প্ৰত্যেক আত্মসহায়ক
আত্মসহায়ক গোট যি বেংকৰ পৰা ঋণ লাভ কৰিবলৈ সক্ষম হ'ব তেখেতসকলক 50,000 টকা ৰাজ সাহায্য প্ৰদান কৰা হ'ব। তো এই কনকলতা আঁচনিৰ অধীনতে এইবছৰ আমি দৰং জিলাত আমি এতিয়া আজি 213টা গোটক ঋণ প্ৰদান কৰিব আমি আজি আগবাঢ়িছোঁ। কিন্তু মুঠ আমাৰ দৰং জিলাত এতিয়ালৈকে প্ৰায় 19টা গোটৰ আমি ঋণৰ কাৰণে আবেদন আমি বিভিন্ন বেংকক আমি আবেদন দি থোৱা আছে। তো সেই গোটসমূহ পৰ্যায়ক্ৰমে আমি ভাবিছোঁ যে ঋণ লাভ কৰিব সক্ষম হ'ব। আৰু আগন্তুক দিনত দৰং জিলাত আমাৰ প্ৰায় 11,000 আত্মসহায়ক গোট আমাৰ গঠন কৰা হৈছে, তেখেতসকলক প্ৰশিক্ষণ দিয়া হৈছে আৰু তেখেতসকলক বিভিন্ন ধৰণৰ আমাৰ সহায় আমি কৰা হৈছে, ৰিভল্ভিং ফাণ্ড দিয়া হৈছে। তো পৰ্যায়ক্ৰমে এই 11,000 গোটক আমি ঋণ প্ৰদান কৰি তেখেতসকলৰ জীৱিকাৰ ক্ষেত্ৰত যাতে আগুৱাই যায় তাৰ কাৰণে আমি চেষ্টা কৰিবৰ কাৰণে আমি অব্যাহত ৰাখিম। BJPৰ সহযোগত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত আমাৰ যিসকল আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখাই বিদায় লৈছোঁ। পৰৱৰ্তী খবৰৰ বাবে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ, ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে। ধন্যবাদ।